মৎস্যকুণ্ডৰ মানে আখ্যান মহাপুৰুষ শংকৰদেৱ গুৰুজনাই মৎস্যকুণ্ডৰ বিষয়ে লিখিছিলে কীৰ্তনত। মৎস্যকুণ্ডৰ আখ্যানত আছে যে তেওঁ মানধাতাৰ বংশাৱলী আৰু তেওঁ এটা সময়ত ৰজা হৈ যুদ্ধ কৰি পৃথিৱী আৰু দেৱতাকুলক ৰক্ষা কৰি লাষ্টত তেওঁ দেৱতাৰ পৰা বৰ ল'লে যে মোক আপোনালোকে কিছু বিশ্ৰামৰ সময় দিয়ক। তেতিয়া দেৱতাসকলে বৰ দিলে যে তুমি ইয়াতে বিশ্ৰাম কৰি থকা আৰু তুমি যেতিয়াই সাৰ পাবা, যোনে তোমাক সাৰ পুৱাই দিব শুই থকাৰ অৱস্থাৰ পৰা, তুমি যাক দেখিবা তেওঁ ভস্ম হৈ যাব। এই কথাটো হ'ল কি, যেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰাম অৱতাৰ শেষ কৰি কৃষ্ণ অৱতাৰ ধৰিলে আৰু কাল যমন বধ কৰিবৰ টাইমত তেওঁ অন্তৰ্যামী হিচাপে প্ৰভু ভগৱন্ত ঈশ্বৰে গৈ মৎস্যকুণ্ড শুই থকাৰ সেই গুহাটোত পাইছিলেগৈ। এটা পাহাৰৰ গুহাত তেওঁ শুই আছিলে। শুই থাকোঁতে তাতে গৈ তেওঁ কাল যমনক বধ কৰাৰ পিছত ভগৱন্তক যেতিয়া তেওঁ ভস্ম হৈ গ'ল, নিজে গম নাপায় কাক কৰিলে, তেতিয়া দেখিছে বহুত কাঁইট আৰু হুলৰ মাজত পদুম ফুলৰ দৰে জকমক ধুনীয়া ভৰি দুখনে দুখনি পাৱে খোজকাঢ়ি ঘূৰি ফুৰিছে। কোনো কাঁইট আৰু হুলে বিন্ধা নাই ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত। তেতিয়া তেওঁ আচৰিত হৈ পেলাই সুধিছে মৎস্যকুণ্ডই, তুমি কোন? চন্দ্ৰ সূৰ্য বায়ু বৰুণ কোনোবা দেৱতা নেকি? ব্ৰহ্মা বিষ্ণু মহেশ নেকি? কিয় তুমি ইমান জংঘলৰ মাজত অন্ধকাৰ ৰুমত তোমাৰ শৰীৰৰ দীপ্তি আৰু পোহৰে গোটেই জকমক কৰি আছে আৰু ভৰি দুখন পদুম ফুলৰ দৰে সুকোমল পাও, তোমাক কাঁইটে বিন্ধা নাই, হুলে বিন্ধা নাই, তুমিনো কোন? মোক পৰিচয় দিয়া। তেতিয়া ভগৱন্তক ঈশ্বৰক সোধাত ভগৱান শ্ৰীকৃষ্ণক তেতিয়া কৃষ্ণই কৈছিলে যে তুমি ভবা চন্দ্ৰ সূৰ্য দেৱতা মই নহয়, মই হ'লোঁ স্বয়ং বিষ্ণু অৱতাৰ কৃষ্ণ, মোৰ নাম। আৰু জানি ঋষি জ্ঞানীগণে মোক বাসুদেৱ বুলি মাতে। আৰু এই কথাটো তেতিয়া ভগৱন্তক সোধাত ঈশ্বৰে কৈছিলে কৃষ্ণই যে তুমি দেৱতাসকলৰ পৰা বৰ লৈ যে তুমি যাক দেখিবা সাৰ পুৱাই দিলে তেওঁ ভস্ম হ'ব, সেইকাৰণে মই কাল যমন বধ কৰিবৰ কাৰণে ইয়ালৈ গুহালৈ আহিলোঁ আৰু বধ হোৱাজন হ'ল কাল যমন। আৰু এতিয়া আচল কথা হ'ল কি যে আহাৰ ব্যক্তি ভাল আৰু বেয়া থাকে, যে তেওঁ এনেধৰণে ঈশ্বৰৰ পৰা বৰ ল'লে, তেওঁ মানৱ সমাজৰ পুৰাণ ধৰ্ম কৰিলে, গোটেই জগতৰ ৰজা হৈ তেওঁ এটা সময়ত তেওঁ প্ৰজাসকলক পালি আছিলে, কিমান যুদ্ধ কৰিব অসুৰৰ লগত, এই বুলি তেওঁ বিশ্ৰাম ল'লে। আৰু বিশ্ৰাম এনেকুৱাকৈ বৰ লৈ ল'লে, তেওঁ শুই থকা জেগাত কোনো ভোক নালাগে, কোনো ঠাণ্ডা নালাগে, কোনো একো নালাগে, মানে একদম নীৰৱ থাকিব আৰু তেওঁ শুই থাকিব আৰু তেওঁক যোনে জগাব আৰু তেওঁ মৃত্যু হ'ব। এনেকুৱাকৈ তেওঁ বৰ লৈ থৈছিলে দেৱতাসকলৰ পৰা। সেইকাৰণে আমি কাল যমন বধৰ আখ্যানত আমি পাওঁ চাগে, আৰু মৎস্যকুণ্ডৰ আখ্যানত আমি পালোঁ যে এনেধৰণৰ। আৰু চাওকচোন বন্ধুসকল, যে এজন ব্যক্তিয়ে সমাজৰ কাম কৰি ৰাজ্যৰ ৰজা হৈ প্ৰজাসকলক আৰু দেৱতাসকলক ৰক্ষা কৰি লাষ্টত তেওঁ দেৱতাসকলৰ পৰা বৰ লৈ আৰাম বিচাৰিছে। এনেধৰণে কিছুমান মহাভাগৱতৰ কথা আমি পাওঁ, আৰু এই আখ্যানটোহে আপোনালোকৰ মাজত খন্তেক দাঙি ধৰিলোঁ।